নমস্কাৰ আপোনালোকে চাই আছে ৰাতিপুৱাৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অখিল গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ। অখিল গগৈয়ে গোল্ডেন ফেষ্টক লৈ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ। ছিংগাপুৰত শ্যামকানু মহন্তৰ ফেষ্টিভেলত ৰিণিকী ভূঞা শৰ্মাৰ ফেশ্বন শ্ব' পতাৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে আৰু এই অভিযোগক কেন্দ্ৰ কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকী ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছিল সন্দীপন গাৰ্গ। এতিয়া গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ আছিল সন্দীপন গাৰ্গ। সবিশেষ চাওক, গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে সন্দীপন গাৰ্গক। বক সমজিলাৰ CDSP আছিল সন্দীপন গাৰ্গে। জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ আছিল সন্দীপন গাৰ্গ। এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল সন্দীপন গাৰ্গক। পৰৱৰ্তী খবৰ, জুবিনৰ মৃত্যুৰে নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত আৰু তাৰ জ্যেষ্ঠ ভাতৃ প্ৰাক্তন DJP ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ কৰিলে সদ্য অসম গোসাঁই সমাজে। আগন্তুক দিনত শ্যামকানু মহন্তৰ পৰিয়ালে গোসাঁই সমাজৰ কোনো সম্পৰ্ক নাথাকিব আৰু এই সন্দৰ্ভত লিখিত আবেদন ৰাজহুৱা কৰিলে সদ্য অসম গোসাঁই সমাজে। পৰৱৰ্তী খবৰ, জুবিনৰ ন্যায় বিচাৰি অসমখনক নেপাল কৰিম বুলি কোৱা কাকো এৰি দিয়া নহ'ব। সকলোৰে বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। সকলোৰে বিৰুদ্ধে ৰুজু হৈছে গোচৰ। মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্য। জুবিনৰ ন্যায় বিচাৰি অসমখনক নেপাল কৰিম বুলি ভাবুকি দিয়া কাকো এৰি দিয়া নহ'ব। যিসকলে উচতনিমূলক মন্তব্য কৰিছে তেওঁলোকক ৰেহাই আমি নিদিওঁ। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অনাৰ সময়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা সকলৰ বিৰুদ্ধেও লোৱা হ'ব কঠোৰ ব্যৱস্থা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। কোনো এজনো হাৰি যাব নোৱাৰিব এই ঘটনাৰ পৰা। পৰৱৰ্তী খবৰ, জুবিনৰ মৃত্যুৰে নাম সাঙুৰ খোৱা শ্যামকানু মহন্তই ছিংগাপুৰত থাকোঁতে লেখ আবেদন দাখিল কৰিছিল উচ্চ ন্যায়ালয়ত আৰু অতি ৰহস্যজনকভাৱে উচ্চ ন্যায়ালয়ৰ পৰা লেখ আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যামকানু মহন্তৰ। শ্যামকানু মহন্তই CBI NIA তদন্ত বিচাৰি আবেদন কৰিছিল উচ্চ ন্যায়ালয়ত। অতি ৰহস্যজনকভাৱে উচ্চ ন্যায়ালয়ে লেখ আবেদন নাকচ কৰিলে শ্যামকানু মহন্তৰ। পৰৱৰ্তী খবৰ, 10 অক্টোবৰত প্ৰকাশ পাব অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফল। কি পদৰ বাবে ফলাফল হ'ব ঘোষণা আৰু ক'ত ক'ত চাব পাৰিব এই ফলাফলসমূহ চাওক বিস্তাৰিত। 10 অক্টোবৰত প্ৰকাশ পাব অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফল। কি পদৰ ঘোষণা কৰা হ'ব ফলাফলসমূহ আৰু ক'ত ক'ত চাব পাৰিব এই ফলাফলসমূহ। ৰাতিপুৱা 11:30 বজাত SLPRBৰ ৱেবছাইটত প্ৰকাশ পাব এই ফলাফল। অসম আৰক্ষীৰ উপ পৰিদৰ্শক UBৰ 144টা পদৰ ঘোষণা হ'ব ফলাফল। এপ্ৰৰ উপ পৰিদৰ্শকৰ 7টা পদত হ'ব ফলাফল। অসম কামাণ্ডো বেটেলিয়নৰ বাবে উপ পৰিদৰ্শক ABৰ 51টা পদত হ'ব ফলাফল। 10 অক্টোবৰত প্ৰকাশ পাব অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফল। পৰৱৰ্তী খবৰ, এবাৰ শ্যামকানু মহন্তই বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থকা সেই অনুষ্ঠানসমূহে এটা এটাকৈ বহিষ্কাৰ কৰিছে শ্যামকানু মহন্তক। অৱশেষত কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা শ্যামকানু মহন্তক বহিষ্কাৰ। কাজিৰঙা বিশ্ববিদ্যালয়ৰ গভৰ্ণমেণ্ট বডিত সদস্যৰূপে আছিল জুবিন মৃত্যুৰ ঘটনাৰ নাম সাঙুৰ খোৱা শ্যামকানু মহন্তই। এতিয়া শ্যামকানু মহন্তক বহিষ্কাৰ কৰিছে কাজিৰঙা বিশ্ববিদ্যালয়ে। পৰৱৰ্তী খবৰ,